নমস্কাৰ, সোণালী অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ আজি লালুক শ্মশানৰ আৰু শ্মশানৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভিতৰলৈ সোমাই যাম, বাহিৰৰ পৰিৱেশটো দেখাই লৈছোঁ অকণমান বাহিৰৰ পৰা, আৰু ভিতৰৰ পৰিৱেশখিনি দেখাওঁ আপোনালোকক। এয়া নতুন গৃহ, নতুনকৈ বনাইছে গৃহভাগ, আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া হৈছে ভিতৰৰ পৰিৱেশ, নতুনকৈ বনাই আছে, অপেনিং কৰা হ'ল, জ্বলোৱা হৈছে ইয়াত। আৰু এয়া ভিতৰৰ ভাগ, ইয়াত জ্বলোৱাই। আৰু বাহিৰত এভাগ আছে, সেইভাগ দেখাই লওঁ। এয়া হ'ল বাহিৰৰ ভাগ, ইয়াতে বেছিভাগ জ্বলাই, বৰষুণ দিলে ভিতৰত জ্বলোৱা হয়। ইয়াৰ পৰিৱেশটো দেখাইছোঁ, চৌপাশটো দেখাওঁ আপোনালোকক ইয়াৰ। এই চৌপাশটো দেখাইছোঁ ইয়াত। ইয়াতে কালি ৰাতি জ্বলাইছে, সেইকাৰণে অকণ পৰিৱেশটো বেয়া হৈ আছে, লেতেৰা হৈ আছে, গতিকে পৰিৱেশটো দেখাইছোঁ। আৰু ইয়াত এদিন নহয় এদিন সকলোৱে আহিব লাগিব। ইয়াতেই জীৱনৰ শেষকাল হ'ব, ইয়াতে জ্বলাই শেষ কৰি দিয়া হ'ব। সেইকাৰণে লালুক শ্মশানখন কি ধৰণে আছে, কেনেকুৱাকৈ আছে, সেই পৰিৱেশটো দেখাবলৈ মই যত্ন কৰিছোঁ। আৰু এভাগ আছে ইয়াত, এই মন্দিৰটো বনাই দিয়া হ'ল তাত, পুৰণা। মই ওচৰত গৈ দেখাওঁ আপোনালোকক, ইয়াত গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। গছ গছনিৰে ভৰা সেউজীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। সকলো মানুহ আহিব পাৰে দিনে ৰাতি, ইয়াত কোনো ভয় নাই। আৰু ইয়াত ভয় কৰিবলগীয়া কোনো কথা নাই, ইয়াত ভূত নাথাকে। মানুহে কয় ভূত থাকে, কিবা থাকে, একো নাথাকে ইয়াত ভূত। আৰু মই অকলে আহিছোঁ ইয়াত, এতিয়া দেখিছে ইয়াত কোনো মানুহ নাই, মই অকলে আছোঁ ইয়াত। এইভাগ মন্দিৰ বনাই দিয়া হ'ল, ইয়াত প্ৰথমতে জ্বলোৱা হৈছিল, ইয়াতে জ্বলাইছিল। বহুত পুৰণি আছিল ইয়াত জ্বলোৱা, আৰু ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে ইয়াত মন্দিৰভাগ বনাই দিয়া হ'ল। কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ ইয়াৰ জেগাটো। এয়া দেখিছে মন্দিৰ এভাগ আছে ইয়াত, আমি সৰুৰ পৰাই মন্দিৰভাগ দেখি আহিছোঁ ইয়াত। মই শ্মশানত প্ৰায় আহি থাকোঁ, কিন্তু ভিডিঅ' বনোৱা নহয়। আজি আপোনালোকক অকলে আহিছোঁ, মই ইয়াত অকলে আহি ইয়াত মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। যদিহে ভাল হৈছে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এয়াই হৈছে লালুকৰ শ্মশান, আৰু লালুকৰ শ্মশানৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। সুন্দৰ বাতাবৰণ, সুন্দৰ পৰিৱেশ দেখাইছোঁ আপোনালোকক। এয়া ভাল লাগে ইয়ালৈ আহিলে, প্ৰায় অহা হয়, মানুহ জ্বলাবলৈ প্ৰায় অহা হয় ইয়াত। কিন্তু আজি অকলে ভিডিঅ'টো বনাবলৈ আহিলোঁ, আৰু দেখাইছোঁ আপোনালোকে গোটেই পৰিৱেশটো। লালুক শ্মশানখন আছে আপোনাৰ লালুক হাই ছেকেণ্ডেৰী পিছফালে, আৰু লালুক মাৰ্কেটৰ পৰা আহি লালুক হাই ছেকেণ্ডেৰী পাব। লালুক হাই ছেকেণ্ডেৰী পাৰ হৈ কাষেৰে এটা ৰাস্তা আছে, লুংলুঙীয়া ৰাস্তা এটা, সেই ৰাস্তাটো দি আহিলে আপোনাৰ শ্মশানখন পাব। আৰু শ্মশানখন লালুক পুৰণাবাৰীত, 1 নং পুৰণাবাৰীত আছে লালুক শ্মশানখন। আৰু ইয়াত অৰুণাচলৰ পৰা বেছি লাছ আহে ইয়াত জ্বলাবলৈ, কাৰণ তাত যিখিনি নন ট্ৰাইবেল বুলি কোৱা হয়, তেখেতলোকৰ তাত অৰুণাচলত জ্বলাব নিদিয়ে। গতিকে যিমানবিলাক তাত জ্বলোৱা মানুহ মৃত্যু হয়, প্ৰায়বিলাক আমাৰ লালুকতে আহে। আৰু ইয়াত খৰি কিনিব নালাগে, খৰি ইয়াতে পায়। ইয়াত খালি লাছটো লৈ আহিলেই হ'ল, লাছটো লৈ আহে ইয়াত, আৰু ইয়াত জ্বলোৱা হয়। ইয়াত জ্বলোৱা মানুহ আছে, তেখেতে সম্পূৰ্ণ নিজে দায়িত্ব লৈ জ্বলায়। আপোনালোকে খালি লাছটো আনি ইয়াত নিয়ম নীতিখিনি কৰি দিয়াৰ পিছত জ্বলোৱা হয়। আৰু ভিডিঅ'টো আজি ইমানেই। চাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।